এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। এইবাৰ কৰ্মচাৰীসকলৰ 5 বছৰ মূৰে মূৰে বাঢ়িব দৰমহা। 10 বছৰ নহয়, কৰ্মচাৰীসকলৰ 5 বছৰ মূৰে মূৰে বৃদ্ধি পাব দৰমহা। গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ, কিয়নো কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী কনফেডাৰেশ্যনৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী মোদীলৈ এখন চিঠি লিখা হৈছে, য'ত 8ম বেতন আয়োগ গঠনৰ বাবে দাবী কৰা হৈছে। সংস্থাটোৱে দাবী কৰিছে যে মুদ্ৰাস্ফীতিৰ লগতে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, ডলাৰৰ পৰিৱৰ্তে টকাৰ মূল্য হ্ৰাস, এই সকলোবোৰেই ইয়াৰ কাৰণ হৈ পৰিছে। ভাৰতীয় ডাক, আয়কৰ, একাউণ্ট লোকপিয়ল, CPWD, CGHS আদিত 7 লাখ কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা হৈছে। 130টাতকৈ অধিক সংঘ মহাসংঘৰ অন্তৰ্গত কৰ্মচাৰী মহাসংঘই জনোৱা মতে 2016 চনৰ 1 জানুৱাৰীৰ পৰা 7ম দৰমহা আয়োগ কাৰ্যকৰী কৰা হৈছিল, অৰ্থাৎ সেইদিনাৰ পৰা মোদী চৰকাৰ কৰ্মচাৰী দৰমহা বৃদ্ধি পাইছিল। কেন্দ্ৰীয় চৰকাৰলৈ লিখা এখন পত্ৰত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য যি হাৰত বৃদ্ধি পাইছে সেই কথা জানিবলৈ দিছে, সেই কথা উল্লেখ কৰিছে। লগতে 5.5% গড় হাৰত মুদ্ৰাস্ফীতিৰ লগতে অতিমাত্ৰা সুতৰ হাৰে মানুহৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাইছে, সেই কথাও উল্লেখ কৰিছে। যোৱা 9 বছৰত বিশেষকৈ ক'ভিড সংক্ৰমণৰ পিছত সামগ্ৰীৰ দাম অস্বাভাৱিক ৰূপত বৃদ্ধি পাইছে। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী সংঘই বাৰে বাৰে দাবী জনাইছে যে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা ইমানেই বৃদ্ধি হ'ব লাগে যাতে দেশৰ ভাল প্ৰতিভাৱান যুৱক যুৱতীক আকৰ্ষণ কৰিব পৰা যায়, আৰু একে সময়তে প্ৰতি 5 বছৰ মূৰে মূৰে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ দৰমহাৰ ব্যতিক্ৰম নোহোৱাকৈ বৃদ্ধি কৰিব পৰাকৈ দাবী উত্থাপন হৈছে। অৰ্থাৎ 10 বছৰ পৰিৱৰ্তে প্ৰতি 5 বছৰত কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰিব লাগে। কেন্দ্ৰীয় দৰমহা আয়োগ কাৰ্যকৰী কৰিবলৈ কিছু সময় লাগে, আৰু এতিয়া যিহেতু নতুন বেতন আয়োগ গঠনৰ উপযুক্ত সময়, ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 6 মাহ বা তাতোধিক সময় লাগিব প্ৰতিবেদন দাখিল কৰি ঘোষণা কৰাৰ পৰা কাৰ্যকৰী হোৱালৈ। কৰ্মচাৰী সংস্থাসমূহৰ দাবী অতি সোনকালে 8ম দৰমহা আয়োগ গঠন কৰিব লাগে। আৰু এই আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।